পূব কাৰ্বি আংলং জিলা বিজেপি কাৰ্যালয়ত আজি বিজেপি দলৰ সদস্য ভৰ্তি অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, সাংসদ অমৰ সিং টিছো, বিধায়ক বিদ্যা সিং ইংলেণ্ড, দৰসিং ৰংহাং, প্ৰাক্তন সাংসদ হৰেণ সিং বেৰ উপস্থিতিত এই সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভ কৰা হয়। সকলোৱে নিজ নিজ মোবাইলেৰে মিছড কল দি পুনৰ সদস্য পদ অৰ্জন কৰে। ইয়াৰ পাছতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে এখন সংবাদ মেলযোগে কয় যে আজিৰে পৰা আমি সদস্য ভৰ্তি আৰম্ভ কৰিছো। ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয় আমি মেম্বাৰশ্বিপ ড্ৰাইভ আজি আৰম্ভ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি আৰু আজি ৰাতিপুৱা 11টা বজাত ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেম্বাৰশ্বিপ লোৱা হৈ গ'ল। ইয়াৰ পিছত ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয় আমি যিমানখিনি ইয়াত জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টি আছে, লগতে আমাৰ সাংসদ, সন্মানীয় বিধায়ক, প্ৰাক্তন সাংসদ আৰু কাৰ্বিআংলং অট'নমাছ কাউন্সিলত সদস্যৰ পৰা আৰম্ভ কৰি আমাৰ সন্মানীয় অধ্যক্ষ, উপাধ্যক্ষ সকলোৱে আজি মেম্বাৰশ্বিপ লোৱা হৈছে। আৰু লগতে ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি আমাৰ সভাপতি, জিলাত সভাপতি বলেন কিলিং ডাঙৰীয়া আৰু ৰবীক ৰংহাং ডাঙৰীয়া তেখেতৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি যিমানখিনি জিলা অফিচ বেৰাৰ পৰা আৰম্ভ কৰি মেম্বাৰ্ছ আছে, সদস্য আছে, তেওঁলোকে আজি এটা বাজি পিছৰে সকলোৱে মেম্বাৰশ্বিপ আজি লোৱা হৈছে। আমি যোৱাবাৰ 2019ত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং মিলি 2,10,000 মান ভাৰতীয় জনতা পাৰ্টিৰ মেম্বাৰশ্বিপ আছে। ইষ্ট কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি মেম্বাৰশ্বিপ আছে 1,40,000 আৰু ৱেষ্ট কাৰ্বি আংলং দুটা জিলাত মিলি আমি 2,20,000 মান মেম্বাৰশ্বিপ আছে। এবাৰ ৱেষ্ট কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলং আমি মিলি 5 লাখকৈ অধিক মেম্বাৰশ্বিপ ড্ৰাইভটো সেই যাত্ৰাটো আমি সিদ্ধান্ত লৈছোঁ। প্ৰত্যেক ভাৰতীয় জনতা পাৰ্টি কৰ্মকৰ্তাৰ পৰা আৰম্ভ কৰি বুথ কমিটি, মণ্ডল কমিটি আৰু পেজ ইনচাৰ্জবিলাক আৰু লোকেল MEC আৰু প্ৰাক্তন সাংসদ, বিধায়ক, MEC, PM সকলোৱে এটা টিম হিচাপে যাব। প্ৰত্যেক ঘৰে ঘৰে গৈ সেই মেম্বাৰশ্বিপ ড্ৰাইভটো আমি ল'বৰ কাৰণে আমি অনুৰোধ কৰোঁ, যাতে আপোনালোকৰ প্ৰেছ মিডিয়াবিলাক, বন্ধু বান্ধৱীবিলাকে ল'ব পাৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শ আপোনালোকে যদি ভাল পায়, গতিকে আপোনালোকেও ল'ব পাৰে। আমি বাধা নকৰোঁ যে কোনোবাই মেম্বাৰশ্বিপ ল'ব নালাগে, কাৰোবাক মেম্বাৰশ্বিপ দিব নালাগে। সেইটো কেন্দ্ৰীয়ৰ পৰা আমাক নিৰ্দেশ দিয়া নাই। সকলোৱে ল'ব বিচাৰিছে, চাকৰিয়ালবিলাকে ল'ব বিচাৰে, যদি ল'ব পাৰে তেওঁলোকেও ল'ব পাৰে। তেওঁলোকে যদি বিচাৰে, কোনোবাই যদি আকৌ আমাৰ বেনিফিচিয়াৰিজ আছে, কোনোবা যদি বেনিফিচিয়াৰিজ আছে, কোনোবা PMAY ঘৰ পাইছে, কোনোবাই যদি আকৌ অৰুণোদয় স্কিম পাইছে, কোনোবা ৰেচন কাৰ্ড পাইছে, কোনোবা আয়ুষ্মান ভাৰত কাৰ্ড পাইছে, তেওঁলোকেও মানে মেম্বাৰশ্বিপ ল'ব পাৰে। ছেল্ফ হেল্প গ্ৰুপবিলাকেও ল'ব পাৰে। ছেল্ফ হেল্প গ্ৰুপ অকল সভাপতি, সভানেত্ৰী আৰু সম্পাদিকা নহয়, মেম্বাৰ্ছবিলাকেও ল'ব পাৰে। গতিকে আমি সেই মেম্বাৰশ্বিপ ড্ৰাইভটো সীমা ৰাখা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৱাকালি 5 বাজি লৈছে। আজিৰ পৰা সেই খেতিয়ক মানুহবিলাকেও ল'ব পাৰে। মিছ কল দিলে আপোনালোকে ল'ব পাৰে। 8800002024 এইটো মিছ কল দিলে আপোনালোকেও ল'ব পাৰে। আৰু এক্টিভ মেম্বাৰ হ'লে প্ৰত্যেকজন জেনেৰেল মেম্বাৰে
5 জন আকৌ তেওঁলোকৰ মেম্বাৰ দিব লাগে 50 জন দিয়াৰ পিছতহে তাৰপিছত এক্টিভ মেম্বাৰ হ'ব গতিকে বেলেগ কাৰ্যসূচী নাই আজি আমি মেম্বাৰশ্বিপ ড্ৰাইভৰ কাৰণে আজি এই সভাটো কাৰ্যসূচীটো আমি কৰিছোঁ যাতে কাৰ্বি আংলঙত প্ৰত্যেক সমষ্টিত MEC সমষ্টিত চুকে কোণে গাঁৱলৈকে যিবিলাকৰ মোবাইল নাথাকিলে ফৰ্ম আছে সেই ফৰ্ম দি ফিল আপ কৰি আমি তেওঁলোকৰ আকৌ মেম্বাৰশ্বিপ দিয়াই পূৰ্বে 2খন জিলাত বিজেপি দলৰ সদস্যৰ সংখ্যা 3,20,000 আছিল বুলিও ৰংহাঙে প্ৰকাশ কৰে ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট